জাগা আমাৰ গাঁও মুৰমেলা আৰু চুপা আউনিয়তী ইয়াতে মই ইমান ডাঙৰ হ'লোঁ আজিলৈ আমাৰ গাঁৱৰ সকলো মানুহ লগ হৈ বাঁহেৰে এই দলংখন প্ৰতি বছৰে তৈয়াৰ কৰোঁ বছৰত দুবাৰকৈ তৈয়াৰ কৰোঁ প্ৰতি বছৰে মানে বহুত ধৰণৰ ডাঙৰ মানুহ আহি কিনে প্ৰতি বছৰে আমাক প্ৰতিশ্ৰুতি দিয়ে যে কয় বোলে হ'ব আপোনালোকৰ এই কামটো হ'ব আমি নিশ্চয় কৰি দিম আপোনালোকে মানে এনেকৈ কয় আৰু তাৰপিছত আমিও ভাবি থাকোঁ হ'ব কিন্তু নাই প্ৰতিবাৰ নহয় আমি গোটেই গাঁৱৰ মানুহ লগ হৈ কিনে একত্ৰিত হৈ এই কামখিনি কৰোঁ আনকি আমাৰ দেখিব পাইছে ইয়াত মন্দিৰ আছে মাঘৰ 1 তাৰিখে ইয়াত বহুত ডাঙৰ এখন অনুষ্ঠান হয় তাতো বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে কিন্তু মানুহ আহিলে কি হ'ব সিহঁতে আৰু পিছত কয় যে মানে ইমান অচল ব্যৱস্থা আপোনালোকে কেনেকৈ হৈছে তেতিয়া আমাৰে বেয়া লাগে এটা আমাৰ এইটো কোনটো পৰিষদীয় সমষ্টি এইটো আমাৰ 22 নং 24 নং মুছলপুৰ সমষ্টি হয় ইয়াত মানে প্ৰতি বছৰে আহে আৰু তেওঁলোকে আহে প্ৰত্যেকটা হেয়ৰ সমষ্টিৰ মানুহ আহে প্ৰত্যেকটা নতুনকৈ যিহেতু বিপিএফে বিটিচি মুখ্য কাৰ্যবাহী ক'বলৈ গ'লে হাগ্ৰামা মহিলা টিচাৰে বহুত ভাল কাম কৰিছে কিন্তু তথাপিও মানে আমি এতিয়াও এই উজ্জ্বল দেখিব পোৱা নাই আমাৰ গাঁৱৰ আমাৰ এৰিয়াটোত আমাৰ এই গাঁও অঞ্চলত আমি এতিয়াও মানে বহুত সমস্যাত ভুগি আছোঁ আমাৰ এই দলংখনৰ কথা হওক বা ধৰক ৰাস্তাৰ কথা হওক বা আমাৰ লাইটৰ খুঁটাৰ কথা হওক এতিয়া নাই এতিয়ালৈ হোৱা নাই আৰু ইমান বছৰ হ'ল আমি ডাঙৰ হ'লোঁ আমি সৰুৰ পৰাই মানে হোৱা নাই এনেকুৱা চৰকাৰক আমাৰ এটাই অনুৰোধ যাতে এইখিনি কাম আমাক কৰি দিয়ে আৰু প্ৰতি বছৰতো আমাক কৈয়ে থাকে প্ৰতিশ্ৰুতি দিয়ে থাকে তো আমি আশা ৰাখিলোঁ এইবাৰ যাতে হয় এই গোটেইখিনি আমাক দিব লাগে আমি এই যুগ পাৰ হৈ গ'ল আমি এনেকৈ অহা যোৱা কৰি আছোঁ বাৰিষা হ'লে আমি ল'ৰা ছোৱালীক স্কুলত নিব নোৱাৰোঁ গতিকে আমাক এই ৰাস্তাটো দলংখন আমাৰ সেই মন্দিৰ আছে হাজাৰ মানুহ হয় আমাৰ ঘৰ এটা নাই সভাঘৰ এটা নাই মাঘৰ 1 তাৰিখে গতিকে অনুষ্ঠানটো আমাৰ ডাঙৰে হৈ আছে আগতে সৰু আছিলে এতিয়া তথাপিও আমাৰ এইখিনি মানুহে আমি কি ডাঙৰ কৰিম গতিকে যদি আমাক ছাৰে অলপমান সহায় কৰে আমি আৰু তেতিয়া দলংখন দিয়ে আমি ৰাস্তাটো আমি আৰু ভাল পাওঁ এনেকৈ অহা যোৱা কৰি আছে আগৰ পৰা এনেকৈ অহা যোৱা কৰি থাকোঁ আমি বানপানীত আহিব নোৱাৰোঁ ন আমি এনেকৈ কিনকৈ হেৰি কৰিম স্কুল পাতি আৰু আমাৰ বন্ধ একেটা দিন 2 মাহ 3 মাহ যেতিয়ালৈকে আৰু পানী জাক নেদে এতিয়ালৈ কোনো এখন চৰকাৰে গুৰুত্ব নিদিয়ে দিয়া নাই আহে বছৰে কৈ চাই গুচি যায় এতিয়া হ'ব ইবাৰ হ'ব সিবাৰ হ'ব সেনেকৈ কৈ পাৰ হৈ গ'ল গোটেই জীৱনটোৱে জহান হ'ল যিকেইটা বয়সীয়াল আছিল আধা আধি শেষেই হ'ল এই দলঙৰ ৰাস্তা দেখা নাপালে গতিকে আমি এতিয়া বেটি বোৱাৰীহে গতিকে আমিয়ে এইখিনি কৈছোঁ আৰু কি ক'ব লাগে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221